on to the top focus from poll bound Sam. With only a day left for the nomination filing, top candidates have submitted their nomination papers today. These include BJP candidate from Guwahati East constituency Siddhartha Bhattacharya, BJP Dispur candidate Atul Bora, AJP candidate from Hajo Dulu Ahmed, Congress candidate from Jalukbari Romen Borthakur, AJP candidate from Guwahati West Ramendra Narayan Kalita, amongst others. বিজয়টো মোৰ 100% নিশ্চিত জিকিম অহাবাৰতকৈ অধিক ভোটত জিকিম আজি মই সঁচাকৈ অভিভূত হৈছোঁ মানুহে যেটো স্বতঃস্ফূৰ্তভাৱে আমি যোৱাকালি যেতিয়া আমাৰ মনোনয়ন পত্ৰ দিয়াৰ কথা উঠিছিল তেনে মই কৈছিলোঁ যে ইমান ঢাল ঢুক বজাই যাব নালাগে কিন্তু আজি তেখেতসকলে যিভাৱে আহি পেলাই তেখেতসকলে মোৰ লগত থিয় দিলে তাৰ বাবে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ আপোনালোকেও আজি গোটেই পথছোৱাত আপোনালোকে সহায় সহযোগ আগবঢ়ালে তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তাৰ পিছত মোৰ মায়ে মোক কৈছিলে যে মেট্ৰিকত এইখিনি নম্বৰ পালি একো কথা নহয় তই হায়াৰ ছেকেণ্ডাৰী তাতকৈ বেছি পাব লাগিব আজি মোৰ লাগিছে যে যোৱাবাৰ যিটো দিছিলোঁ সেইটো মেট্ৰিক আছিল এবাৰ হায়াৰ ছেকেণ্ডাৰী তাতকৈ বেছি নম্বৰ লাগিব মাৰ কথা ৰাখিব লাগিব মইতো 2016 চনৰ পৰাই প্ৰচাৰ চলাই আছোঁ না মই শংকিত হৈছোঁ যে ৰবীন্দ্ৰৰ ছোৱালীক ইমান বেয়াকৈ হৰুৱাম জানো মই কংগ্ৰেছ নেতৃত্বৰ ওচৰত কৃতজ্ঞ যে মোৰ এটা মনৰ ইচ্ছা আছিল যে বিগত সময়তকৈ অধিক ভোটত মই এইবাৰ নিৰ্বাচন জয়ী হ'ম যেতিয়া তেখেতসকলৰ বিভিন্ন প্ৰাৰ্থীৰ নাম শুনিছিলোঁ পংকজ বৰবৰাৰ নাম শুনিছিলোঁ প্ৰাক্তন মেয়ৰ কুশল শৰ্মাৰ নাম শুনিছিলোঁ বা ৰঞ্জন বৰাৰ নাম শুনিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে হয়তো এটা তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব মই নাজানো কংগ্ৰেছত মোৰ ইমান শুভাকাংক্ষী কোন আছে যে তেখেতসকলে মোক এবাৰ ৱাক অভাৰ দিলে এবাৰ পূব গুৱাহাটীত আপোনাৰ খেলা হবে খেলা ওৱান সাইডেড খেলা হবে আজি বিশেষভাৱে মিত্ৰজোঁটৰ হৈ মই আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আজিৰ এই মনোনয়ন পত্ৰত আমাৰ বিশেষভাৱে মিত্ৰজোঁটৰ বিজেপিকে আদি কৰি গোটেইকেইটা দলে আজি অংশগ্ৰহণ কৰাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আশা ৰাখিছোঁ যে আগন্তুক নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়ী হোৱাৰ প্ৰবল সম্ভাৱনা আছে আৰু আশা ৰাখিছোঁ ৰাইজৰ মৰম স্নেহত পুনৰ আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নিশ্চয় দিছপুৰ যাবলৈ সক্ষম হ'ম তেওঁক যিহেতু কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে গতিকে তেওঁ এগৰাকী প্ৰতিদ্বন্দ্বী হিচাপে নিৰ্বাচনত চাব লাগিব কিন্তু কথা হৈছে যে মীৰা বৰঠাকুৰ আহিছে মই আদৰণি জনাইছোঁ কিন্তু কথা হৈছে যে মানে কংগ্ৰেছ আমাৰ সমষ্টিত কোনো ফেক্টৰ নহয় সমষ্টিটো বৃহৎ ডাঙৰ সমষ্টি গতিকে ইয়াৰ চুকে কোণে যদি জানিব লাগে কমেও প্ৰায় 6 মাহমান লাগে গতিকে গোটেইখিনি 15 দিনত যে চুকে কোণে যাব পাৰিব সমষ্টিটো যে ঘূৰিব পাৰিব বা সমষ্টিৰ চুকে কোণে যে গম পাব সেইটো মোৰ অলপ সন্দেহ আছে Well, it may be mentioned here that Siddhartha Bhattacharya was accompanied by NIDA convener Himanta Biswa Sharma. Both Sharma and Bhattacharya were, in fact, seen cycling towards the DC office in Guwahati. Meanwhile, speaking exclusively to Northeast Live, Siddhartha Bhattacharya said that Congress has almost given him a walkover by fielding Ashima Bordoloi from the Guwahati East seat. Listen in. Today you are filing this you're on your way to file the rally sir what message do you have for the voters today since you're trying for another inning in this Guwahati I have been telling all along that we'll go with our report card what we have achieved you have seen that every year we have been publishing a report card which showed all the works that we have done now because in 2020 we couldn't do anything so certain works remain half done we have completed the water works project up to 80% but this 20% there are certain works which need to be completed and we are going to the public saying that give us an opportunity to complete the work these works had already become defunct because in earlier time it was totally started with
no planning at all. We have restarted that, and we have brought it over to a position where 80% of the work has been done. Rest 20% needs to be done. We could have completed in 2020 only, but unfortunately we couldn't get the opportunity. So we are going to do that, and then we have other projects also which are coming up. So first we'll complete the unfinished work, and then we'll take up new works. So what are the factors that you're looking into while going into this election, sir? Other factors apart from this agenda or regarding the work that you have in your mind? I didn't know that I have so many good friends in Congress, because they have almost given me a walkover now. Yes, sir. Coming to that, sir, your opponent, sir, Ashima Bodole, how much of a factor do you think, since you have already made this? I told you, I never knew that Congress leadership is so fond of me that they have given me almost a walkover.